দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনৰে মই বজাৰলৈ গৈছিলোঁ মোৰ পৰীক্ষা আহি আছে যে কিতাপ কিনিবলৈ গৈছিলোঁ পৰীক্ষা আহিলে তুমি কিতাপ কিনিবলৈ যোৱা নেকি মোৰ এনেকুৱা কিয় লাগিছে যেন তুমি মোক কিবা মিছা কথা কৈছা হে কি যে কোৱা মোৰ পৰীক্ষা আহি আছে সেইকাৰণেহে টেনশ্যনত আছোঁ একো পঢ়া হোৱা নাই নিধি বৌক কিন্তু মানিব লাগিব চইচ বহুত ভাল নিধি বৌ ৰাইট ল গোল্ড ফ্লেগ খা আজি হা কিং সাইজ হয় দেউ বৰ ভাল ছোৱালী পাইছোঁ মই ৰূপে গুণে সৰ্বগুণ সম্পন্ন পলমকৈ বিয়া পাতিলোঁ কি হ'ল চেঞ্চুৰী মই মাৰিছোঁ মই একেটা বাপেকৰ সন্তান একেজনীয়ে মাক একেটা গৰ্ভতে ডাঙৰো হৈছে অথচ এটা পুতেকলৈ ইমান মৰম আৰু আনটো পুতেকলৈ মৰমেই নাই এইষা বুজিছ এইষাই চাগে নীতিকো সলনি কৰি পেলালে নহয় দেউতা এই সকলোবোৰৰে আৰম্ভণি মায়ে কৰিছে আমি মাত্ৰ আমাৰ দায়িত্ব পালন কৰিছোঁ এজন যোগ্য ল'ৰাক হয়তো হাতৰ মুঠিৰ পৰা যাব দিব বিচৰা নাছিল অঞ্জলীয়ে আৰু তই চাগে পাহৰিছ আমি এই সিদ্ধান্তটো লোৱাৰ আগতে অঞ্জলীয়ে নিধিক সুধিছিল তোৰ আৰু আৰিয়ানৰ বিয়া হ'লে তাইৰ কিবা আপত্তি আছে নেকি মায়ে নিজৰ ছোৱালীজনীৰ সংসাৰ ঠিকেই গঢ়িলে কিন্তু আন এজনী ছোৱালীৰ সপোন ভাঙি চুৰমাৰ কৰি দিলে সেয়া নুবুজিলে তাৰমানে কি আমি আৰিয়ানক জোৰ কৰিব লাগিছিল নিধিক বিয়া কৰাবলৈ যোগাৰ আছিল নাই ইৰাণৰ পৰা এইমাত্ৰ বস্তু আহি পাইছে তই আৰিয়ানক অনাৰ ব্যৱস্থা কৰ আৰিয়ান আহিব নিশ্চয় আহিব এই মুহূৰ্তটোৰ বাবেই মই বহুত কষ্ট কৰিছোঁ মালটো কেনেকুৱা এনেকুৱা পিয়ৰ মাল গুৱাহাটীত নাই একদম গেৰেণ্টি 100% পিয়ৰ তাক মই স্বৰ্গ দেখুৱাই আছোঁ ভাল বন্ধু আছে তোৰ যাক তই নিজতকৈ বেছি বিশ্বাস কৰ যদি নাই তই মোৰ দুখ নুবুজিব কেতিয়াবা প্ৰেমত পৰি পাইছোঁ যদি নাই নুবুজিব হৃদয় ভাঙাৰ বেদনা কি বা তই এইবোৰ কৰি কি পাবি জীয়াই থাকিব পাৰিম বহুত কষ্টত আছোঁ মই জীয়াই থাকিবলৈ দেবা দেউতাকৰ অবিহনে যে কিমান কষ্ট কৰি ডাঙৰ কৰিছিলোঁ সিহঁত দুটাক মই আৰু নিধিক ডাক্তৰ বনালোঁ কিমান আশা আছিল তাৰ ওপৰত মোৰ আৰু তাই আমাৰ কথা এবাৰো নাভাবে এতিয়া তাইৰ কাৰণে আমি কিয় দুখ কৰি থাকিব লাগে কি কৰিম মই মাক যে নোৱাৰোঁ আপোনাৰ দৰে ভাবিব
তাৰমানে তই নিধিক ক্ষমা কৰি দিলি। তোৰ মতে নিধিয়ে একো ভুল কৰা নাই। কৰিছে। তই এবাৰ ভাবিছাচোন তাই কিমান অন্যায় কৰিছে তোৰ লগত, এই ঘৰখনৰ লগত, তেজাছৰ লগত। নিধিয়ে অন্যায় কৰিছে, কিন্তু আটাইতকৈ ডাঙৰ অন্যায় তাই নিজৰ লগত কৰিছে। কি দৰকাৰ আছিল তাই এইবোৰ কৰাৰ? ধুনীয়াকৈ নিজৰ জীৱনটো আগবঢ়াই লৈ যাব পাৰিলেহেঁতেন। কি পালে এইবোৰ কৰি? মই এইবিলাক জনাৰ কোনো প্ৰয়োজন নাই। মই মাত্ৰ বিচাৰোঁ তই সুখত থাক। তেজছদাৰ নিচিনা এজন অযোগ্য মানুহলৈ বিয়া হ'ল, মাক আইতাকৰ লগত সম্পৰ্ক শেষ কৰিলে। আনকি তাই মৰমৰ ভায়েক ৰোহিতৰ লগতো একো সম্পৰ্ক নাই। হয় শইকীয়া, ঠিক আছে, আপুনি 2টা বজাত এপইণ্টমেণ্টটো ফিক্স কৰি দিয়ক। হয়, গুড মৰ্ণিং আদিত্য। তোমাৰ ফিডবেকছ মই লৈ আছোঁ। তুমি ভাল কাম কৰি আছা। আই এম ইম্প্ৰেছিভ। থেংক ইউ ছাৰ। মই ভাবি আচৰিত হৈছোঁ, দুদিনতে তুমি কেনেকৈ ইমান কাম শিকি ল'লা। ছাৰ, আপুনি এটা চিনাকিতে মোক চাকৰিত ৰাখিছে, গতিকে ইমানখিনি বিশ্বাসটো মই ৰাখিবই লাগিব। অঁ, ছাৰ, মানে কথা এটা আছিলে। তোমাক পইচাৰ প্ৰয়োজন হৈছে নেকি? ঠিক আছে বাৰু, মই তোমাক এডভান্স পে'মেণ্ট এটা কৰাই দিম। নহয়, মানে আজি মোৰ বাৰ্থডে। হয় নেকি? মেনি মেনি হেপী ৰিটাৰ্ণছ অফ দ্য ডে। থেংক ইউ ছাৰ। মানে মোৰ লগৰ এটাৰ ঘৰত সৰুকৈ বাৰ্থডে পাৰ্টিটো এৰেঞ্জ কৰিছিলোঁ সন্ধিয়া, গতিকে আপুনি যদি আহিব পাৰে বিৰাট ভাল লাগিব। বেছি মানুহ নাথাকে, মই আৰু সিয়ে থাকিম। আপুনি আহিবনে ছাৰ? আপুনি আহিলে মোৰ বৰ ভাল লাগিব। অফক'ৰ্ছ। ক'ত পাতিছা পাৰ্টিটো? মোৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰতে। মই আপোনাক এড্ৰেছটো মেছেজ কৰি দিম। সন্ধিয়া লগ পাম ছাৰ। ঠিক আছে, চিয়'ৰ। এক মিনিট ৰ'বা। অঁ শইকীয়া, হয় কওক। অঁ মা। আৰিয়ান, কালিতো তই ঘৰলৈ নাহিলি, আজিও নাহ নেকি? যাম মা, গৈ আছোঁ অলপ পিছত। শুনাচোন মা, অন্তৰা আছেনে ঘৰত? অঁ আছে। কিয়? তাইক কলৈকো যাবলৈ নিদিবা। হিচাপ ক্লিয়াৰ কৰিবলগীয়া আছে মোৰ তাইৰ লগত। জেঠাই, চোকা ল'ৰা ছোৱালীবিলাকে গোটেই দিনটো পঢ়ি নাথাকেতো, অলপ পঢ়িলেই হৈ যায়। তই নিজকে কেতিয়া চোকা শাৰীত ধৰিলি? কোনোমতেহে মেট্ৰিক পাছ কৰিছ আৰু চুচৰি ডিগ্ৰী লৈ পাইছ। শুন, আৰিয়ান আহি আছে, তোৰ লগত বোলে কিবা কথা আছে। তই কিন্তু কালি নিচিনা ওলাই নাযাবি। আপুনি এইবোৰ কথা ঘৰত ক'ব নেকি? ক'বতো লাগিবই। এতিয়া নক'লে নহয়নে? নহয় কস্তুৰী, কথাটো মই এতিয়াই ক'ব লাগিব। কস্তুৰী, তই এইমাত্ৰ ক'ৰবাৰ পৰা আহিছিলি আৰু ক'লৈ যাওঁ? দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে
অন্তৰা 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 হা জেঠাই দিনৰ দিনটো কিমান সেইবিলাক কাণত লৈ গান শুনি থাক পৰীক্ষা পালেহিয়ে দেখোন তোকতো আজিলৈকে পঢ়া দেখা নাই জেঠাই চোকা ল'ৰা ছোৱালীবিলাকে গোটেই দিনটো পঢ়ি নাথাকেতো অলপ পঢ়িলেই হৈ যায় তই নিজকে কেতিয়া চোকা শাৰীত ধৰিলি কোনোমতেহে মেট্ৰিক পাছ কৰিছ আৰু চুচৰি ডিগ্ৰী লৈ পাইছ শুন আৰিয়ান আহি আছে তোৰ লগত বোলে কিবা কথা আছে তই কিন্তু কালি নিচিনা ওলাই নাযাবি কস্তুৰী তই এইমাত্ৰ কৰিবৰ পৰা আহিছিলি আৰু কলৈ যাওঁ ঘৰলৈ দেউতা তোৰ মাৰাই মোক সকলোবিলাক কথা কৈছে নিধিৰ বিষয়ে অঞ্জলিৰ বহুত চিন্তা হৈছে তোক লৈ কস্তুৰী দেউতা তুমি মাক ক'বা মই আমাৰ স্বাৰ্থপৰ হৈ জীয়াই থাকিব নোৱাৰোঁ কেৱল নিজৰ কথাকে চিন্তা কৰি থাকিব নোৱাৰোঁ তই ঘৰলৈ গৈ কি কৰিবি মই কাৰো জীৱনত অশান্তি হোৱাটো নিবিচাৰোঁ দেউতা মোক কোনোবাই দুখ দিলে বুলিয়ে মই আনৰ দুখৰ কাৰণ হ'ব নিবিচাৰোঁ নিধি মোৰ বান্ধৱী আছিল আৰু সদায় বান্ধৱী হৈয়ে থাকিব তই কি কৰিবি মোৰ ভয় হৈছে দেউতা নিধিৰ কথাবোৰ যেতিয়া দাদাই গম পাব তেতিয়া কি হ'ব দাদাৰ খঙৰ বলি মই নিধিক হ'ব দিব নোৱাৰোঁ এইবোৰ কথা মই দাদাক গম পাব দিব নোৱাৰোঁ দেউতা গমটো পাবই তই কেনেকৈ লুকুৱাবি সেয়াইতো ভাবিছোঁ জানো কি কৰোঁ বাৰু মই এতিয়া আহোঁ যা কস্তুৰী কোৱা আৰ্যন ক'ত আছে আপুনি মই ঘৰলৈ যাবলৈ ওলাইছোঁ আপুনি এইবোৰ কথা ঘৰত ক'ব নেকি ক'বতো লাগিবই এতিয়া নক'লে নহয়নে নহয় কস্তুৰী কথাটো মই এতিয়াই ক'ব লাগিব মই আৰু ৰ'ব নোৱাৰোঁ মই এতিয়া ঘৰ পামেই গধূলিলৈকে ৰৈ দিয়ক নহয় কস্তুৰী গধূলি মোৰ পাৰ্টি এটা আছে কথাটো কৈয়ে মই ওলাই নিধি বা ক'ত আছে খাই আছো ৰ'ব এক মিনিট কস্তুৰী কচোন নিধি ক'ত আছে নিধিক তই ভাল পাৱ বেয়া পাৱ সেইটো ডাঙৰ কথা নহয় বৰ্তমান তাই এইখন ঘৰৰ বোৱাৰী আৰু তোৰ বৌ আৰু তই তাইৰ নাম এনেকৈ কাঢ়িব নোৱাৰ ময়ো চাওঁ কথাবোৰ গম পোৱাৰ পিছত তুমি তাইক বোৱাৰী হিচাপে ল'ব পাৰা নে নোৱাৰা তেনেহ'লে নকওঁ কিয় কি কথা আছে তেতিয়াহ'লে শুনা নিধিয়ে এইখন ঘৰত অহাৰ মূল কাৰণটো হৈছে আমাৰ ঘৰখন ধ্বংস কৰা দুটি মনৰ জোনাকৰ পোহৰ
দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। নিধি ক'ত আছ? মই অকণমান ওলাই আহিছোঁ, কচোন। আৰু দাদা ক'ত আছে? তেওঁ মোৰ লগতে আছে। কিয়? তোৰ লগত অলপ কথা আছিল। কথা? ৰ মই ঘৰ গৈ পাতি আছোঁ। মই কিবা এটা খাই আছোঁ। হ'ব দে। ঠিক আছে দে। আৰু অলপ বিৰাট টান। তইতো মোক নিবলৈতো অহা নাই। ফোনত দেখোন কৈছোৱে মই মোৰ উত্তৰ। সেইদিনা মই তোমাক কিছুমান কথা ক'বলৈ ধৰিছিলোঁ, কিন্তু তুমি গুৰুত্বই নিদিলা। কিন্তু এতিয়া সকলোৱে বিশ্বাস কৰিব, কাৰণ মোৰ হাতত এতিয়া প্ৰমাণ আছে। কি কথা? নিধিৰ কথা। চা আৰিয়ান, নিধিক তই ভাল পাৱ বেয়া পাৱ সেইটো ডাঙৰ কথা নহয়। বৰ্তমান তাই এইখন ঘৰৰ বোৱাৰী আৰু তোৰ বৌ, আৰু তই তাইৰ নাম এনেকৈ কাঢ়িব নোৱাৰ। ময়ো চাওঁ, কথাবোৰ গম পোৱাৰ পিছত তুমি তাইক বোৱাৰী হিচাপে ল'ব পাৰা নে নোৱাৰা। তেনেহ'লে নকওঁ কিয়? কি কথা আছে? তেতিয়াহ'লে শুনা। নিধিয়ে এইখন ঘৰত অহাৰ মূল কাৰণটো হৈছে আমাৰ ঘৰখন ধ্বংস কৰা। দুটি মনৰ জোনাক, দুটি মনৰ জোনাক, দুটি মনৰ জোনাক।